নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আন্তৰ্জাতিক যোগ দিৱসত আত্মসহায়ক গোটৰ মহিলাসকলে কেনেকৈ অংশগ্ৰহণ কৰিব সেই সম্পৰ্কত। যদি আপুনি আত্মসহায়ক গোটৰ এগৰাকী সদস্যা হয়, তেতিয়াহ'লে আপুনি এই আন্তৰ্জাতিক যোগ দিৱসত অংশগ্ৰহণ কৰিবই লাগিব। ভৱিষ্যতে অসম চৰকাৰ বা ভাৰত চৰকাৰে যিবোৰ আঁচনি মহিলাসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰিব, সেই আঁচনিসমূহৰ সুবিধা যদি আপুনি পাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই আন্তৰ্জাতিক যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব আৰু তাৰ বাবে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এতিয়া ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কেনেকৈ কৰিব সেই সম্পৰ্কত আজি ভিডিঅ'টোৰ জৰিয়তে সবিশেষ তথ্যখিনি জানিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আপোনালোকে গুগলত যাব আৰু গুগলত গৈ yoga.asrlms.org এইটো ৱেবছাইট দেখিছে, এই ৱেবছাইটটো আপোনালোকে চাৰ্চ কৰক। চাৰ্চ কৰাৰ লগে লগে আপোনালোকে এই পেজটো পাব। ইয়াত চাওক, যোগা ডে 2026, ইণ্টাৰনেশ্যনেল যোগা ডে 2026, যোগা ফৰ ৱেলনেছ, উইজডম এণ্ড ৱৰ্ল্ড পিচ। Join the grand celebration of International Yoga Day 2026 and inspire a healthcare, peaceful and mindful society through yoga, meditation and wellness practices. এতিয়া ইয়াত চাওক ৰেজিষ্টাৰ নাও, এই ৰেজিষ্টাৰ নাওত আপোনালোকে ক্লিক কৰক। নেক্সট আপোনালোকে এই পেজটো পাব। ইয়াত চাওক SHG মেম্বাৰ চাৰ্চ বাই SHG কোড। ইয়াত আছে ডিষ্ট্ৰিক্ট। প্ৰথমতে আপোনালোকে চিলেক্ট ডিষ্ট্ৰিক্ট, ইয়াত ক্লিক কৰক। ডিষ্ট্ৰিক্ট ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকৈ এখন পাব। ইয়াত এতিয়া আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট দিব। মই যোৰহাট দিছোঁ। নেক্সট আহিলে ব্লক। এতিয়া আপোনালোকৰ যিটো ব্লক, সেই ব্লকটো আপোনালোকে ইয়াত দিব লাগিব। ইয়াত চিলেক্ট কৰক। গতিকে ইয়াত ব্লকটো আহি যোৱাৰ লগে লগে আপোনালোকে নিজৰ ব্লকটোত ক্লিক কৰিব। নেক্সট আহিলে চিলেক্ট জিপিত আপোনালোকে আকৌ ইয়াত চিলেক্ট কৰক। নেক্সট আহিলে ভিলেজ চিলেক্ট কৰক। নেক্সট আহিলে SHG। এতিয়া আপোনালোকৰ যিটো SHG, সেই SHG আপোনালোকে ইয়াত চিলেক্ট কৰক। নেক্সট আপোনালোকে আত্মসহায়ক গোটৰ নাম উল্লেখ কৰক আৰু আত্মসহায়ক গোটৰ নাম উল্লেখ কৰাৰ পাছত আপোনালোকে দেখিব এনেকৈ সহায়ক গোটৰ সদস্যাসকলৰ নামখিনি ইয়াত ওলাই যাব আৰু নামখিনি ওলাই যোৱাৰ লগে লগে আপোনালোকে এনেকৈ ইয়াত যিটো আপোনালোকৰ নাম হয় সেই নামটো চাব, চাই পেলাই ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ নাও বুলি আহিব আৰু ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকৰ এনেকৈ নিজৰ এটা পেজ ওলাব। ৰেজিষ্টাৰ নাওত আপোনালোকে যেতিয়া ক্লিক কৰিব, তেতিয়া যোগা ছেশ্যন ৰেজিষ্ট্ৰেশ্যন এনেকৈ আহিব। ইণ্টাৰনেশ্যনেল যোগা ডে, নিজৰ নামটো আপোনালোকৰ আহিব, মেম্বাৰ ইনফৰমেশ্যন এইখিনি আপোনালোকৰ এনেকৈ আহি যাব আৰু মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত ভৰাব লাগিব। চেলফি ফটো আপোনালোকে এখন ফটো দিব লাগিব, তাৰপিছত কনফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গতিকে এই ষ্টেপকেইটা কৰাৰ পাছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ব। এনেকৈয়ে আপোনালোকে যোগা ডেত অংশগ্ৰহণ কৰিবৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আজিলৈ ইমানেই, ধন্যবাদ।